চাওক কাইচেংফা প্ৰথম দিনাই অৰ্থাৎ আৰম্ভণিৰ দিনটোতে দেখিবলৈ পোৱা গৈছে অভূতপূৰ্ব সঁহাৰি যেতিয়াই প্ৰৱেশ দুৱাৰ খুলি দিয়া হৈছিল অৰ্থাৎ মূল তোৰণ যেতিয়াই উদ্ঘাটন কৰা হৈছিল তাৰ পিছত দেখিবলৈ পোৱা গৈছে সমগ্ৰ পাঠশালাৰ এই ভট্টদেৱ সমন্বয় ক্ষেত্ৰত লোকাৰণ্য পৰিৱেশে বিৰাজ কৰিছে। আমি যি বহু চৰ্চিত বিজ্ঞান মেলা সেই বিজ্ঞান মেলাত উপস্থিত আছোঁ। বিজ্ঞান মেলাৰ পৰিৱেশ পোনপটীয়াকৈ দেখুৱাবলৈ যত্ন কৰিম কাৰণ এইখিনি মুহূৰ্তত ভিতৰৰ পৰিৱেশটোত দেখিবলৈ পোৱা গৈছে তাত যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী আহিছে, যথেষ্ট সংখ্যক সাহিত্য অনুৰাগী আহিছে, বিজ্ঞান প্ৰেমী আহিছে। আমি পোনপটীয়াকৈ পৰিৱেশ দেখুৱাম কিন্তু মূল যি প্ৰৱেশ দুৱাৰ মূল যিটো তোৰণ সেই তোৰণটো পোনপ্ৰথমে দেখুৱাই ল'ব বিচাৰিছোঁ। এই যিটো ক্ষেত্ৰ অৰ্থাৎ এই যিখিনি বিজ্ঞান মেলাৰ যিটো স্থান এই স্থানটো কৰ্ণেল গুৰুপ্ৰসাদ দাস নামৰ ক্ষেত্ৰত নামকৰণ কৰা হৈছে অৰ্থাৎ গুৰুপ্ৰসাদ দাসৰ সোঁৱৰণত উৎসৰ্গিত কৰা হৈছে এই ভট্টদেৱ ক্ষেত্ৰখন। গতিকে খুব সুন্দৰ পৰিৱেশে দেখিবলৈ পোৱা গৈছে। ইয়াত যথেষ্ট সংখ্যক লোকৰ সমাৱেশ দেখিবলৈ পোৱা গৈছে। ইতিমধ্যেই মন্ত্ৰী ৰঞ্জিত দাসে নিজেই তদাৰক কৰিছে সমগ্ৰ বিষয়টো সমগ্ৰ ক্ষেত্ৰখন আৰু আমি ভিতৰলৈ যাম, ভিতৰৰ পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিম কাৰণ কিছু সময় পূৰ্বে বিজ্ঞান মেলা উদ্ঘাটন কৰা হৈছে আৰু বিজ্ঞান মেলা উদ্বোধন কৰাৰ পাছত এইখিনি মুহূৰ্তত লোকাৰণ্য পৰিৱেশে বিৰাজ কৰিছে। দুটাকৈ সোমোৱা প্ৰৱেশ দুৱাৰ দুখনকৈ আছে কিন্তু মূল প্ৰৱেশ দুৱাৰে আমি সোমাইছোঁ। এই মূল প্ৰৱেশ দুৱাৰে সোমাই ভিতৰৰ পৰিৱেশ দেখুৱাম কাৰণ ইয়াত যি সেনা বাহিনীৰ মাৰণাস্ত্ৰ সেই মাৰণাস্ত্ৰ ইয়াত প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰা হৈছে। অসম সাহিত্য সভাৰ সভাপতিগৰাকী পাইছোঁ। বিজ্ঞান অবিহনে আচলতে সাহিত্য আধৰুৱা হৈ ৰয়। বিজ্ঞানৰ সাহিত্য এটা মুদ্ৰাৰ ইপিঠি বুলি কোৱা হয়। এইবাৰ পোনপ্ৰথমবাৰৰ বাবে অসম সাহিত্য সভাৰ উদ্যোগত বিজ্ঞান মেলা। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ ভূপেন হাজৰিকাদেৱে গীততেই কৈ গৈছে যে বিজ্ঞানে আনিব জোৱাৰ। গতিকে অসম সাহিত্য সভাৰ এই পাঠশালা অধিৱেশনত আৰম্ভ হৈছে বিজ্ঞান মেলা। আমি ভাবিছোঁ যে বিজ্ঞান আৰু অসমীয়া সাহিত্য এই দুটা যদি সংযোগ ঘটি পেলাই যদি বিস্তাৰ হয় আমাৰ গ্ৰন্থসমূহৰ মাজেদি গল্পসমূহৰ মাজেদি তাৰ যোগেদি আমাৰ নৱপ্ৰজন্ম যদি উদ্ভাসিত হয় তেওঁলোকে যদি ইয়াৰ বিষয়বিলাক হৃদয়ংগম কৰি পেলাই বিজ্ঞানৰ প্ৰতি ধাউতিবান হয় তেতিয়াহ'লে মই ভাবোঁ যে এই বিজ্ঞান মেলাই সাৰ্থকতা লাভ কৰিব। অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ যোগেদি আৰম্ভ হোৱা এই বিজ্ঞান মেলাৰ যাত্ৰা যেন জয়যাত্ৰা হওক আমি সেইটোকে কামনা কৰিছোঁ আৰু আশা কৰিছোঁ যে অসম সাহিত্য সভাৰ প্ৰত্যেকখন অধিৱেশনত বিজ্ঞান মেলাৰ সংযোজন ঘটি নৱপ্ৰজন্মক বিভিন্ন ধৰণে উপকৃত কৰিবলৈ সক্ষম হ'ব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এয়া আছিলে অসম সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকা। আমি দেখুৱাইছোঁ ইতিমধ্যে যে ছাত্ৰ ছাত্ৰীয়ে লোকাৰণ্য পৰিৱেশৰ সৃষ্টি কৰিছে বিজ্ঞান মেলাত। বিভিন্ন বিদ্যালয়ৰ পৰা এইসকল ছাত্ৰ ছাত্ৰী আহিছে আহি বিজ্ঞান মেলাত এই ধৰণে শাৰী পাতি তেওঁলোকে থিয় হৈছে। শাৰী পাতি থিয় হৈ বিজ্ঞানৰ যিসমূহ সামগ্ৰী সেইসমূহ তেওঁলোকে চোৱাৰ বাবে আগবাঢ়ি গৈছে। আৰু ইয়াত দেখিবলৈ পোৱা গৈছে APJ আব্দুল কালামৰ প্ৰতিমূৰ্তি পোনপ্ৰথমে ৰখা হৈছে কাৰণ মিছাইল মেন খ্যাত APJ আব্দুল কালামৰ যি মিছাইল সেই মিছাইলো ইয়াত দেখুওৱাৰ যত্ন কৰা হৈছে। কেশৱ মহন্ত ডাঙৰীয়া আছে, কেশৱ মহন্ত ডাঙৰীয়াই উদ্ঘাটন কৰিছিলে। আমি পোনপটীয়াকৈ কথা পাতিবলৈ চেষ্টা কৰিম। আমি দেখিছোঁ আপুনি উদ্ঘাটন কৰিলে, তাৰপিছতে লোকাৰণ্য পৰিৱেশে বিৰাজ কৰিছে। এতিয়া পাঠশালা অধিৱেশনে এটা নতুন সংযোজন কৰিলে অসম সাহিত্য সভাত বিজ্ঞান মেলা আৰু আমি আশা কৰিছোঁ এই বিজ্ঞান মেলা অতি জনপ্ৰিয় হ'ব আৰু বিশেষকৈ নতুন প্ৰজন্মই ইয়াক খুব সুন্দৰ ধৰণে আদৰি ল'ব আৰু ইয়াৰ পৰা কিবা এটা শিকি বুজি লৈ যাব, সেইটোৱে আমাৰ আশা। আৰু এনেও সামগ্ৰিকভাৱে পাঠশালাৰ এখন অসমৰ বিদ্যায়তনিক দিশৰ সকলোতকৈ আগবঢ়া ঠাই। ইয়াত বহু উচ্চ চিন্তাৰে এই সাহিত্য সভাখন অধিৱেশনখন অনুষ্ঠিত হৈছে। ইয়াত যোনে পদাৰ্পণ কৰিব তেওঁলোকে কিছু উৎসাহিত হৈ এই জাতীয় অনুষ্ঠানটোৰ যি অৱদান তাক আমি স্বীকাৰ কৰিম। নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এয়া আছিলে মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া। আৰু কিছু সময় পূৰ্বে তেওঁ এই যি বিজ্ঞান মেলা উদ্বোধন কৰিছিল। বহুকেইটা ষ্টল আছে ইয়াত, বিশেষকৈ সেনা বাহিনীৰ যি ষ্টল আছে সেনা বাহিনীৰ ষ্টলত দেখিবলৈ পোৱা গৈছে বিভিন্ন মাৰণাস্ত্ৰ। কেৱল ভাৰতবৰ্ষৰে নহয় অন্যান্য দেশৰ পৰা অনা যিসমূহ মাৰণাস্ত্ৰ সেই মাৰণাস্ত্ৰসমূহ ইয়াত প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে। আমি ভিতৰলৈ প্ৰৱেশ কৰি পৰিৱেশটো দেখুৱাম। যেনিয়ে চাই তেনিয়ে কেৱল ইয়াত দেখিবলৈ পোৱা গৈছে প্ৰায় 50খনতকৈ অধিক ষ্টল আছে আৰু এই ষ্টলসমূহ বিজ্ঞানৰ কোনোবাখন যদি মহাবিদ্যালয়ৰ পৰা আহিছে, কোনোবাখন বিশ্ববিদ্যালয়ৰ পৰা আহিছে, আহি প্ৰাণী বিজ্ঞান বিভাগ বা বিজ্ঞানৰ যিসমূহ বিভাগ আছে সেই বিভাগসমূহেও ইয়াত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আমি সেনা বাহিনীৰ যিটো প্ৰদৰ্শনীৰ ব্যৱস্থা তেওঁলোকে কৰিছে এই প্ৰদৰ্শনীৰ ব্যৱস্থা আমি দেখুৱাবলৈ যত্ন কৰিছোঁ যে বিভিন্ন ঠাইৰ পৰা যিসকল কেৱল যে ভাৰতবৰ্ষৰ পৰা আহিছে তেনে নহয়, আমি দেখুৱাবলৈ যত্ন কৰিছোঁ যে और ये इसका ट्रैकर में यहाँ से इसको फायर किया जाएगा और ये इसकी टेलीस्कोपिक डे लाइट साइड है, दिन को भी रात को भी ये फायर करता है।
रात के समय अगर अंधेरी रात है और हम इसको एरिया को इल्यूमिनेशन करना है तो 2100 मीटर तक इसको हम फायर करेंगे। 500 मीटर के इलाके को रोशन कर देगा, 30 सेकंड के लिए पूरा दिन बना देगा रात का। हाँ, रॉकेट लॉन्चर। আৰু এইসমূহ যি মাৰণাস্ত্ৰ সেই মাৰণাস্ত্ৰসমূহ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে। আমি কৈছোৱেই যে কেৱল ভাৰতবৰ্ষৰে নহয়, বিভিন্ন প্ৰান্তৰ পৰা অনা যিসমূহ মাৰণাস্ত্ৰ সেই মাৰণাস্ত্ৰসমূহ ইয়াত দেখুওৱাৰ যত্ন কৰা হৈছে, ছাত্ৰ ছাত্ৰীক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰা হৈছে। আমি কথা পাতিবলৈ চেষ্টা কৰিম। सर, ये मीडियम मशीन गन है। हम दुश्मन को 1800 मीटर तक इसकी मदद से बर्बाद कर सकते हैं। ये 1 मिनट में से 1000 राउंड फायर करने की इसकी काबिलियत है। और उसके बाद इसमें 230 राउंड 5 की बेल्ट आती है, यहाँ पे रखते हैं हम। इसके बाद 360 डिग्री इसको कहीं भी हम रोटेट कर सकते हैं गन को, और दुश्मन को बर्बाद कर सकते हैं। एक इन्फेंट्री बटालियन का ये अच्छा इंडियन आर्मी का नंबर 1 वेपन है। ये यहाँ पे एक ही लेके आए हम, और ऑलरेडी हमने बाकी पूरे वेपन यहाँ पे डिस्प्ले कर रखे हैं। और न्यू जनरेशन वेपन्स और इक्विपमेंट हमारे सर्विलेंस के हैं, जो अपने कम्युनिकेशन के इक्विपमेंट हैं, वो सब हैं। और न्यू जनरेशन वेपन्स जो अभी अपने नए सेना में जो शामिल हुए हैं, वो भी यहाँ पे डिस्प्ले कर रखे हैं हमने दिखाने के लिए।